আজি কেইদিনমান আগৰ পৰা নিউজত পায়ে আছিলোঁ 7 ছেপ্টেম্বৰ 2025 নিশা এটা দীৰ্ঘকালীন ৰক্তবৰ্ণৰ কিবা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব বোলে আৰু এই গ্ৰহণ মানে ৰাতি 9:58 বজাত আৰম্ভ হ'ব আৰু এটো প্ৰায় এটা 26 মানলৈ থাকিব বুলি কৈছিলে আৰু মই ভাবিলোঁ বাৰু দেখা যাওক আজি যেটো কৈছিলে এটো মানে ভাৰতত মানে খালি চকুৰে দেখা যাব আৰু বহু সময়লৈ থাকিব মই ভাবিলোঁ আজি চাইয়ে লও বাৰু আৰু এয়া দেখা পাইছেনে জন্তু ক্ৰমান্বয়ে আন্ধাৰ হৈ আছে মানে জন্তু নোহোৱা হৈ আছে আৰু এইখিনি পুৰা সময় তাৰ মানে 10টা মান বাজিছে এতিয়া 10:10 মান হৈছে আৰু চন্দ্ৰটো ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে মই ভাবো এয়ে চাগে চন্দ্ৰগ্ৰহণ মানে পূৰ্ণগ্ৰাস হোৱাৰ কথা আছিলে আৰু এয়া পুৰা নোহোৱা হৈ গ'লে আৰু এনেকৈ বহু সময় আন্ধাৰ হৈ থাকিল আকাশখন তাৰ পিছত বহুত সময় পিছত আৰু এনেকে জন্তু ওলাইছে কিন্তু একদম পুৰা ৰঙা হৈ আছে চাৰিও সাইডটো আৰু অলপ দেৰিকে যেতিয়া চাইছিলো মই মানে জন্তু একদম পুৰা ৰঙা দেখা গৈছিলে যে নহওক দেখা পাই ভাল লাগিল যিখিনি দেখিলো আৰু যে নহওক গাইস আমাৰ ক্যামেৰাত মানে ইমান ধুনিয়াকৈ অনাটো পসিবল নহয় যিখিনি সম্ভৱ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছো ওকে বাই বাই